সেইটোৱে যে চেক পাতাক যি বুলাই বকুম কদিন বনাই পেলাই লাগিব ছিল বিশ্বকৰ্মা পূজাটো আছে গোটেই 40টা মুকুম ডাক্কা নাম আমদা অফিস তক অর্ডার বিলাক আছে মোল আপং প্ৰতিজীৱী সভাপতি সদস্য ওয়ার্ড মেম্বার আপং কে ডাক্কা দং ছিল সগরে প্রথম ডাক্কা দং আর কে চৌকুম আজান নাকান পিয়ে চৌকুম একদম সে রুমা को 7 টাকা তো I do ne. Do I? All got on there. Misong logai dong de se pegu. ধুনীয়াকে বনাই আমি কেতিয়াতে কাৰ্তিক চাপৰি কিবা চাপৰি তেনেকে আছে নহয় বহুত আগা কিবা বনাই দা মূলটো একদম কমপ্লিট হুকুম আমরা লনাই এবাৰটো আমি মাজুলী টাফতে হাফ কমপ্লিট বুলি স্যাংশন পাঙ্গলুক যোৰহাট সালকুৰা অফিস হেডিসি স্যার মুলুকা গপুলা দুং ছিল প্রধানমন্ত্রী আবাস যোজনা গৃহ প্রবেশ ছিল সারবুরু ওপেনিং ইদু সো অরব বিকাশ স্যার কিনে সেলনৰ গৃহ প্রবেশ ইদু রাইজক কি বার্তা দিব সুপাক রাইজম মানে বার্তা হেতুয়ে যে চেক হুকুম পাতাক যি বুলাই হুকুম কদিন বনাই পেলাই লাগিব যাতে গভর্নমেন্টে দিয়া যিবিলাক ঘৰ আছে এইবোৰ একদম ধুনীয়াকে বনাব লাগে তেখেতসকলে এক পইচাও মানে মিছ ইউটিলাইজ কৰিব নালাগে আৰু ছমাহৰ ভিতৰত টাইম না 6 মান্থত পুৰা উলাই দিব লাগে এতিয়াতো মানে বাৰিষা সিজন শেষ হল এতিয়া হিয়তে ধুনীয়াকে কাম কৰি জানুৱাৰী ফেব্ৰুৱাৰী মাহত উলাই দিব লাগে আৰু নিজেও পাৰিলে অলপ পইচা ফুমিয়ালে ভাল হেতুটো ওয়ান টাইম গ্ৰেন্ড পইচা তো নিজৰ ঘৰ তো ধুনীয়াকে বনাব লাগে ঘৰবিলাক গোটেই ৰাইজে গাঁও পঞ্চায়তৰ কৰ্মী ভিডিওস সকলোৱে আমি যিখিনি বেনিফিচিয়াৰিজ আছে সিহঁতক যাতে ঘৰটো ধুনীয়াকে বনায় এটোত মানে এনকাৰেজ কৰিব লাগে মোটিভেট কৰিব লাগে হ'ব আৰু ইয়াৰ পিছত আচ্ছা লেটিন বিলাক পাব সিহঁতে লেটিন যদি পোৱা নাই হয় হেবিলাক পাব মানে কনভাৰ্জেন্স গেছ যদি স্কিম পোৱা নাই গেছো পাব ইলেক্ট্ৰিচিটি কানেকশ্যনটো আছে এটো অলৰেডি আছে সেইখিনি পাব মই যোৰহাট এই পঞ্চায়তৰ ব্লকৰ নৰ্থ ৱেষ্ট ব্লকৰ সকলো বেনিফিচিয়াৰি আহ্বান জনাম যে তেখেতসকলে মই কলোৱে যে যিখিনি ঘৰ পাইছে একদম ধুনীয়াকে বনাব লাগে ঘৰবিলাক বিকজ নিজৰে ঘৰ নিজে থাকিব হয় নিজে থাকিব চৰকাৰে অনুদান দিয়া পুৰা ফুলি ইউটিলাইজ কৰিব লাগে তো সেইটোৱে মোৰ আহ্বান থ্যাংক ইউ থ্যাংক ইউ গৌতম দাস দং সে গৃহ পেপক শিকাইছিল ন ভগৱততা যোৰহাট জিলাৰ আদৰ সম্পাদক হিচাপে নচিনি উপস্থিত আছিল অসম দেন ছিল গৃহ পেপক প্ৰথমে শিলক লংচ খুব এক সুন্দৰ মুহূৰ্তত আমাৰ যোৰহাট জিলাৰ পৰা অহা এডিসি ছাৰ মই বহুত ধন্যবাদ জনাইছোঁ লগতে আমাৰ ভিডিঅ' ছাৰ আহিছে ভিডিঅ' ছাৰকো ধন্যবাদ জনাইছোঁ আমাৰ কল্যাণো আহিছে ব্লগ একাউণ্টেণ্ট তেখেতকো ধন্যবাদ জনাইছোঁ আমাৰ দলীয় সতীৰ্থ আমাৰ আনন্দ দাস চবকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সেইটোৱে কম যে মুলুক আমাৰ যিখিনি মিচিং এলেকাত চাংঘৰ যেনেকৈ মুলুক
হেৰি হিচাপত বনাব, গতিকে খুব সুন্দৰভাৱে বনাব লাগে। আৰু চৰকাৰে মোলো পঞ্চায়তৰ দিনত যিখিনি মোলো ঘৰ আগতকৈ দুগুণ, ক'বলৈ গ'লে 3 গুণ আমাৰ দিবলৈ সক্ষম হৈছোঁ। গতিকে সেইটোকে অনুৰোধ জনাইছোঁ যে ঘৰটো খুব সুন্দৰভাৱে ধুনীয়াকৈ বনাই ভালকৈ কাংকানটো মগেলা আইয়ে মচুইচোলা আৰু দুকলাগিৰাক। গতিকে বুলুমচিন মোলো ফালৰ পৰা খুব এটা আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ যে খুব সুন্দৰভাৱে ঘৰটো নিৰ্মাণ কৰি ভালদৰে নিজৰ ঘৰ ভালদৰে থাকিব লাগে। ঠিক আছে, থেংক ইউ। প্ৰতিজীৱী গ'লো সভাপতি দীপেন কুটুম ডাঙৰীয়াব দিওঁ আজি ছিল গৃহ প্ৰৱেশ ইটুৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনা ছিল ব্লক অফিচাৰ তেওঁলোকে বিডিঅ' ছাৰ গেলোঁ এডিচি গেলোঁ কম দেন চৌৰঙলোকে 9টা বজাৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা আমাক যিমানখিনি জিলা পৰিষদৰ পৰা দিছিলে যিটো হুকুম চাংকানে মিছিল কৰিব গৃহ প্ৰৱেশ মই ইতিমধ্যে অকাশী 9টালৈকে ইলা চাৰিগাঁও বৰমুকলি কাকতি চুক চৌগুৰি কলিয়াই ইত্যাদি নেউল বাপলা সম্পৰ্কিলা ইতিমধ্যে মোৰ লোক বুকুৰাত টুঙাই আনিব বুকুৰা চ মোক ভিডিঅ' ছাৰ পাইছে তালৈ এডিচি আগগিলা চুপা উদ্বোধন মই কৰিলোঁ। যাতে মই আহ্বান জনাইছোঁ যে মোৰ যিমানখিনি PMY মানে ঘৰ পাইছে মোৰ কাংকান পাৰিম মই পামনা আমি হ'ল আশাবাদী। গতিকে ভিডিঅ' ছাৰ্ভিচৰ লগত আছে ভিডিঅ' গোটেইখিনি বিচাৰ ঠিক তেনেকৈ ধুনীয়াকৈ ঘৰ আনিবলৈ আহ্বান জনাইছে। থেংক ইউ। আনন্দ পেগু মাহবুব দিওঁ নচিন দুৱাকাৰ লোকটকা ছিল ইমান সুন্দৰ এটা মুহূৰ্তত শ্বিলঙলৈকে ব্লক অফিচাৰ এডিচ ছাৰ বোলোগিলা ছিল গৃহ প্ৰৱেশ এইটো ঘৰৰ বিষয়ে। হয়, এটা মানে সুন্দৰ এটা দিন আজি প্ৰধানমন্ত্ৰী আৱাস গৃহ যিটো গ্ৰামীণ আজি যিটো গৃহ প্ৰৱেশ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপলক্ষে ইনষ্ট্ৰাকশ্যন কৰিছে আজি গৃহ প্ৰৱেশ দিনৰ আজি মানে শুভ দিন। আজি শুভ দিনটোত আজি তাৰিখতে আমাৰ বিডিঅ' ছাৰ আছে আৰু এডিচি ছাৰ আছে আৰু আটাইতকৈ ভাল লগা দিনটো হৈ গ'ল আজি ভাল লগা কথাটো হৈ গ'ল বুকুৰাত কিছুমান ঘৰত আমি কেইবা ঘৰতো সোমালোঁ এডিচি ছাৰ কাৰণে বহুত ভাল পাইছে যে মেচিন ঘৰকেইটা ইমান ধুনীয়াকৈ বনালে ইমান সুন্দৰ বনালে ইমান কম টকাত ইমান সুন্দৰ এখন ঘৰ হ'ব বুলি মই ভবাই নাছিলোঁ। ছাৰ যেতিয়া আপ্লুত হৈছে ছাৰ যেতিয়া ভাল পাইছে আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। ধন্যবাদ। থেংক ইউ।